ইয়াত দালালৰ হেৰি নচলে দালাল ৰাজ চলিছে দালাল ৰাজ নচলে বাক্সা জিলাৰ প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন কৰাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে উত্তেজনা। বিগত 4 ডিচেম্বৰত বিদ্যালয়খনৰ অধ্যক্ষ গদাধৰ দাসক বিটিচিৰ শিক্ষা বিভাগে কেইবাটাও অভিযোগৰ ভিত্তিত চাকৰিৰ পৰা নিলম্বন কৰিছিল। তাকে লৈ আজি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী অভিভাৱকে অধ্যক্ষ গদাধৰ দাসৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে বিদ্যালয়ত দালাল ৰাজ নচলিব, গদাধৰ দাসৰ নিলম্বন প্ৰত্যাহাৰ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে, যাক লৈ বিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। পৰীক্ষা নকৰিব, ধৈৰ্য পৰীক্ষা নকৰিব, ছাত্ৰ শক্তিৰ ধৈৰ্য পৰীক্ষা নকৰিব, ইয়াত দালালৰ হেৰি নচলে দালাল ৰাজ চলিছে দালাল ৰাজ নচলে পবিত্ৰ মন্দিৰত দালাল নচলে গদাধৰ দাসৰ সাসপেনশন উঠাই লওক গদাধৰ দাসৰ সাসপেনশন উঠাই লওক কিছুমান নকলি অভিভাৱকৰ মোটে কাম নকৰিব ছাত্ৰ ছাত্ৰীৰ মোটে কাম কৰক নকৰিব এইখন এখন পবিত্ৰ স্থান গেটখন কি বুলি কয় বন্ধ কৰি দিয়াৰ কাৰণ হৈছে কি বুলি কয় আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। কি কাৰণত? আমাৰ প্ৰিন্সিপাল যিহেতু নাই, এইখন স্কুলত প্ৰিন্সিপাল নহকে কিনকে সামলিব। কি হ'ল প্ৰিন্সিপালক সাসপেনশন কৰিছে এখন কি বুলি কয় ইলিগেশ্যনত, কিন্তু ইলিগেশ্যন খেলত কি বুলি কয় মিছা চহীৰ দ্বাৰাহে সেই কৰিছে, সাসপেনশন কৰিছে। যন্ত্ৰ আছে ইয়াত ষড়যন্ত্ৰ থকা বুলি ক'বা বাৰু, কিন্তু আজি কি বুলি কয় জেচকো ধমকি দিছে মাৰো বুলি। নাম SMDCৰ মানুহে দিছে। তেখেতৰ নাম মৃদুল শৰ্মা আছিল। একদিন কি বুলি কয় তাহন কি বুলি কয় একদিন আৰু ঘৰতো গৈছে, আমি যাওঁতে প্ৰিন্সিপাল আমি তাহাৰ ঘৰত যাতে একদিন আগ্ৰি ধৰিছে। আমাৰ আৰু ডিজাইন কলিতা বিহু কমিটিত আছে, তাহোন বিহু কমিটিত থাকি কি বুলি কয় এদিন আমি কওঁতে বিহু কমিটিৰ মঞ্চখন অমুকত পাতক বুলি কওঁতে কৈছে সেটি কোন মাষ্টৰে কৈছে অমুক তমুক লৈ আছো এনেকে কৈছে। কিন্তু আমাৰ প্ৰিন্সিপালেতো একো বেয়া কাম কৰা নাই আজিলৈকে। গেটত তালা মাৰি দিছিল আৰু কালি কি বুলি কয় গেটৰ ইটা প্ৰুফ আছে, মোৰ তাতে ফটো সহকাৰে আছে, গেটৰ ওপৰেদি কি বুলি কয় পাৰ হোৱা ফটো আছে মোবাইলত। ছোৱালী এজনী দুজনীকে পাৰ হৈ আছিল গেটৰ পৰা। এইখন গেটত নহয়, পিছেদি এখন গেট আছে সেইখনেদি পাৰ হৈছে, কিন্তু মোৰ তাতে ফটো সহকাৰে আছে। আমি এতিয়া কি বুলি কয় প্ৰিন্সিপাল ছাৰক ইয়াত আনি দিব লাগে, এই সাসপেনশন অৰ্ডাৰটো উঠাই ল'ব লাগে। যে আমাক প্ৰিন্সিপাল ছাৰৰ সাসপেনশনখন উঠাই দিব লাগে আৰু পুনৰ ছাৰে যি ধৰণে আমাৰ স্কুলত কাম কৰি আছিল সেই ধৰণে আৰু ছাৰে যাতে ভালকৈ যাতে আৰু বেছি ভাল কাম কৰিব পাৰে তাৰে আমি আশা কৰিলোঁ। যে ছাৰে বহুতখিনি ভাল কাম কৰি দিলে, সেই ভাল কামখিনি আৰু যাতে তাত কৰি আৰু বেছি আমাক ভাল কাম ছাৰে উন্নতি কৰি দিব পাৰে সেই আহ্বান কৰিলোঁ। যে ছাৰক প্ৰিন্সিপাল ছাৰক আমাক আৰু পুনৰ ইয়ালৈ আনি দিব লাগে। শ্ৰী গদাধৰ দাস আমাক ছাৰক পুনৰ উভতাই লাগে, যে ছাৰে আগৰ দৰে কাম কৰক, এই বিল্ডিং চিল্ডিং গোটেই হওক ছাৰৰ আশীৰ্বাদত, সেইটোৱে আমি আশা কৰিলোঁ। ছাছপেণ্ড কৰিলে যে ছাৰৰ একো দোষী নাই, ছাৰে নিৰ্দোষী। ছাৰে যিহেতু নিৰ্দোষী, যদি ছাৰৰ দোষ আছে, যদি ছাৰৰ দোষখিনি আমাক প্ৰমাণ দি দিব পাৰে তেতিয়াহ'লে আমি মানি ল'ম যে ছাৰে নিৰ্দোষী, কিন্তু আমাক প্ৰমাণটো লাগিব। সেইটোৱে আমি আশা কৰিলোঁ যে প্ৰমাণটো দি দিয়ক আমাক ছাৰৰ, কি দোষত ছাৰে সেই সাসপেনশন উত্তৰ কৰি দিলে, কি দোষ আছিল ছাৰৰ। যে আমি জানা মতেতো ছাৰৰ অলপো দোষে নাই, যে ছাৰে বহুতখিনিয়ে ভাল কাম কৰি গৈছে। চেণ্টাৰ কোনো এজন শিক্ষক প্ৰিন্সিপাল শিক্ষকে আনি দিব পৰা নাছিল। যে আমাক প্ৰিন্সিপাল ছাৰে এতিয়া যিটো প্ৰিন্সিপাল ছাৰ আছিল সেই প্ৰিন্সিপাল ছাৰজনে ইমানখিনি কৰি দিছে, মেট্ৰিকৰ চেণ্টাৰ, পিউচ চেণ্টাৰ, সেই চেণ্টাৰখিনিৰ কথাটো ভাবিব লাগিছিল এবাৰ। কমিটিৰ মানুহেতো ভাবিব লাগিছিল, যিয়ে ছাৰক সাসপেনশন কৰি দিছে সেইখিনি কথা ভাবি কিনে ছাৰক সাসপেনশন কৰিব লাগিছিল। এতিয়া আমাক পুনৰ ছাৰক ঘূৰাই আনি দিব লাগে, যে প্ৰিন্সিপাল ছাৰ আমাক লাগিবই লাগিব। আমি বিশেষকৈ গম পোৱা মতে যিহেতু প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিজন প্ৰধান শিক্ষক মহোদয়ক
যি অভিযোগত নিলম্বন কৰা হৈছে তো তাক যিটো বিষয়ত নিলম্বন কৰা হৈছে একচুৱেলি নিলম্বন কৰা বিষয় নহয় বুলি আমি ভাবোঁ কাৰণ যিহেতু নিলম্বন কৰাৰ বিষয় বুলি ক'লে যি স্কুলৰ শিক্ষকসকলক মানে ভাল ব্যৱহাৰ নকৰে বুলি ইয়াৰ পাছত যিটো মানে আমি গম পাইছোঁ যে মিড ডে মিল মানে নিম্নমানৰ দিয়া বুলি কিন্তু আমি জনা মতে যিটো মানে চৰকাৰৰ গাইডলাইন মতে যে বুধবাৰে কণী ভাত খুৱাব লাগে তাৰ উপৰিও ইয়াতে আমি গম পোৱা মতে 2 দিন কণী ভাত খুৱায় তো এই গোটেই মানে যি বিষয়বস্তুৰ ওপৰত অভিযোগ কৰিছে ইমান মানে আমি যি মানে দেখিব পাইছোঁ ইমান যি বিষয়বস্তুটোৰ ওপৰত মানে অভিযোগ কৰি নিলম্বন কৰিছে আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ আৰু যিজন ছাৰক নিলম্বন কৰিছে আমি ছাত্ৰ সংগঠন হিচাপে আমি ভাবোঁ যে ছাৰক মানে অতি সোনকালে নিলম্বন কৰা পত্ৰখন উঠাই ল'ব লাগে আৰু যিদৰে আগতে কাম কৰি আছিলে সেইদৰে কাম কৰাৰ কাৰণে আমি সহযোগ দিব বুলি আশাবাদী বিশেষকৈ যিটো একচুৱেলি নিলম্বন কৰাৰ আগতে যি আমাৰ ইয়াতে কমিটি আছে SMDC আমি জনা মতে SMDC একো মিটিং নকৰাকৈ SMDC তাৰ জেনেৰেল মিটিং নাপাতাকৈ ডাইৰেক্ট যিটো এডুকেশ্যন কোকৰাঝাৰ যি আজি নিলম্বন কৰিছে আমি এই বিষয়ে ভালকৈ তদন্ত হ'ব লাগিছিলে কিন্তু আমি জনা মতে একো তদন্ত নোহোৱাকৈ নিলম্বন কৰিছে তো আমি ডাইৰেক্টৰ মহোদয়ক কোকৰাঝাৰ ডাইৰেক্টৰ মহোদয়ক অতি সোনকালে এই যি নিলম্বন কৰিছে এইটো উঠাই ল'ব বুলি আমি আশাবাদী নিশ্চয় আমি গম পোৱা মতে ইয়াতে লবিকেন্দ্ৰিক ষড়যন্ত্ৰ থকা বুলি আমি সম্ভেদ পাইছোঁ যিহেতু মোক যেতিয়া 1 বছৰ আগতে যেতিয়া আমি ইয়াতে আহিছিলোঁ তেতিয়াই আমাৰ হেডমাষ্টাৰজনে কৈছিলে যে স্কুলখনক এটা ভাল শিক্ষাৰ দিশত গঢ়াৰ ক্ষেত্ৰত মই যিটো মানে ষ্ট্ৰিক কৰোঁ এই ষ্ট্ৰিকৰ ক্ষেত্ৰত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলে মোক বেয়া পায় আৰু সেইকাৰণে অলপ ছাত্ৰ সংগঠন হিচাপে আপোনালোকে ইয়াতে নজৰটো ৰাখিব কাৰণ শিক্ষকসকলে সময়ত নাহে আৰু মই গেটটো তলা মাৰি থওঁ ইয়াৰ পাছত সময় নোহোৱাকৈ আগতীয়াকৈ ওলাই যায় এনেকুৱা আমাক এটা বাৰ্তা দিছিলে তো যিখন মানে স্কুলক এটা ভাল স্কুল হিচাপে গঢ়াৰ কাৰণে যি প্ৰচেষ্টা আছে প্ৰধান শিক্ষক মহোদয়ৰ এই চেষ্টাক সঁহাৰি নজনাই কিছুমান শিক্ষকে মানে প্ৰধান শিক্ষকক বেয়া পায় আৰু এইটো যি মানে ব্যৱস্থা লৈছে স্কুলখনক ঠিক কৰাৰ কাৰণে এইটো মানে সকলৰ কাৰণে গ্ৰহণযোগ্য বুলি নাভাবে তো আমি যিজন হেডমাষ্টৰে আজি এই প্ৰগতি স্কুলক পৰিচালনা কৰিছে তেওঁৰ নিচিনা দক্ষ প্ৰধান শিক্ষক এই প্ৰগতি স্কুলখনত দ্বিতীয়জন নাই বুলি মই ভাবোঁ বাগানীয়া ল'ৰা হয় এইখন স্কুলৰ যিটো কমিটি আছে SMDC কমিটি সেইখন কমিটিত এখনৰ কাউৰা চুবাৰ বুলি কমিটিখন গঠন কৰা হৈছে তাৰে মানুহৰ আণ্ডাৰত তো এই এইখন কমিটিত প্ৰত্যেক গাঁৱৰ আমাৰ ষ্টুডেণ্টবিলাক আহে ইয়াতে স্কুলত তো প্ৰত্যেক গাঁৱৰ পৰা 2জনকৈ বা 1জনকৈ মানুহ ভৰ্তি কৰিব লাগে কিন্তু এখন গাঁৱত মাত্ৰ গাঁওখনৰ মানুহে ভৰ্তি কৰি মাত্ৰ কমিটি গঠন কৰা হৈছে তো এইটো আমাৰ মতে হোৱা নাই তো আমি মিনিমাম ডুমনিৰ পৰা 2জন মানুহ বা ইফালে বালাবাৰী 2জন মানুহ অহপাৰ 2জন মানুহ চব ষ্টুডেণ্ট আহে ইয়াতে মানুহ চবফালে মানুহ সংযোগ কৰি কমিটি গঠন কৰিব লাগে এইটো মই ক'ব বিচাৰোঁ আমি গমেই পোৱা নাই এইটো কোনো জেনেৰেল মিটিং কৰা নাই বা কোনো মানুহ মাতি এইটো ছাৰক নিৰ্মূল কৰা নাই এইটো মনে মনে কমিটিয়ে নিৰ্মূল কৰিছে ছাৰক ষড়যন্ত্ৰ আছে বহুত ভিতৰীয়া ষড়যন্ত্ৰ আছে এই বুলি ভাবোঁ আমি ষড়যন্ত্ৰ আপুনি ছাৰক কমিটিয়ে জানিব এইটো কেনেকুৱা ষড়যন্ত্ৰ আছে আমি নাজানো কি হৈছে আজি ক্লাছ নাই আজি খেলা আছিল
কিন্তু আজি আমাৰ ধৰ্ণা কাৰ্যসূচী দিম বুলি আমি ক্লাছ কৰা নহ'ল। তেখেতক আমাক ঘূৰাই লাগে, আমাৰ উঠাই লাগে। ঠিক আছে। আমি কি বুলি কয় আজি গেটখন বন্ধ কৰি ৰখা কাৰণ হৈছে কি বুলি কয় আমি আজি গেটখন বন্ধ কৰাৰ কাৰণ হৈছে আমাৰ প্ৰতিবাদ কৰা সেই আছিল কাৰ্যসূচী আছিল। কিন্তু আমাক কি বুলি কয় শিক্ষক গদাধৰ দাসক ইয়াৰ কি বুলি কয় প্ৰিন্সিপাল হিচাপত আমাক লাগে। ষ্টুডেণ্টখিনিক স্কুলে কি বুলি কয় চলিখিনি ক'ব কি বুলি কয় কি কাৰণত লাগে। কিন্তু এইখন হ'ল ষড়যন্ত্ৰ কৰিহে প্ৰিন্সিপাল ছাৰক কি বুলি কয় হেৰি কৰিছে। কিন্তু গাৰ্জেণ্টৰ লিগেল গাৰ্জেণ্টৰ চহী নহকে হেৰি কৰিছে, ছাছপেনশ্যন কৰিছে, চহী নাই কি বুলি কয়। এতিয়া প্ৰিন্সিপাল ছাৰৰ সেই কি বুলি কয় নিলম্বনটো উঠাই ল'ব লাগে। শিক্ষা বিভাগৰ সঞ্চালক মহোদয় এই আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নীলাক্ষী চৌধুৰী। মই প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজনী ছাত্ৰী। যে আমাৰ প্ৰিন্সিপাল ছাৰ যে কি কাৰণত ছাছপেনশ্যন কৰি দিলে, সেই ছাছপেনশ্যনটোৰ আমাক প্ৰমাণ দিলে আমি ভাল পালোঁ হয়। যে প্ৰিন্সিপাল ছাৰে এই বহুতখিনি ভাল কামেই কৰি দিছে, আমাক একো বেয়া কাম কৰা নাই। যে ছাৰে নিৰ্দোষী মানুহ এজনক যে দোষী কৰি থৈ দিলে। কিন্তু এতিয়া ছাৰৰ কি কাৰণত ছাৰে দোষী হৈ গ'ল সেই প্ৰমাণটো আমাক দিব লাগে। যে যিয়ে দৰখাস্ত দি কিনে ছাৰক ছাছপেনশ্যন কৰিছে, সেই ছাছপেনশ্যনখিনিৰ আমাক প্ৰমাণ দিলে আমি নিশ্চয় আনন্দিত হ'ম। আমাক প্ৰিন্সিপাল ছাৰ লাগে। যে প্ৰিন্সিপাল ছাৰে বহুতখিনি ভাল কাম কৰিছে, যে মেট্ৰিকৰ চেণ্টাৰ আনিছে, যে পিউচ চেণ্টাৰ আনিছে। এইখিনি ছাৰে কি বেয়া কাম কৰিছে? যে আমি মেট্ৰিক দিব যাব লাগিলে সম্নাকলৈকে যাব লাগে, যে গাড়ীৰ কথা আছে, আমাৰ ঘৰত বাইক নাই, স্কুটি নাই, আমি কিহত যাম? যে আমি চাইকেল মাৰি যাব লাগিব। সেইখিনি ছাৰে বহুত ভাবি আমাৰ এই চেণ্টাৰটো ইয়াতে আনি দি বহুত ছাৰে ভাল কাম কৰিছে। ছাৰে একো বেয়া কাম কৰা নাই। আমি জানাত ছাৰে বহুত ভালে, যে বেয়া কাম একো নাই ছাৰৰ। আৰু তাৰে কাৰণে আমাৰ ছাৰৰ ছাছপেনশ্যনটো উঠাই ল'ব লাগে। সেয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এয়ে আহ্বান কৰিলোঁ যে ছাৰৰ ছাছপেনশ্যনটো আমাক উঠাই দিয়ক, দি দিয়ক। যে নহ'বা আমাক প্ৰিন্সিপাল দিলে আমাক চৰকাৰৰ প্ৰিন্সিপাল দিব লাগিব। যে যিকেইটা ছাবজেক্টৰ ছাৰ নাই আমাৰ, সেই ছাৰকেইটা চব লাগিব আমাক। যে চব ক্লাছ কৰিব লাগিব। যে ছাৰে বহুতকেইটা ক্লাছ চব ক্লাছকেইটাই সময়মতে কৰিছিল। ছাৰে থাকোঁতে ছাৰে ডাবুল ক্লাছ কৰে আমাক। এছামিছৰ ক্লাছ কৰিছিল, প্ৰিন্সিপাল হৈছিল ছাৰে। যে এছামিছৰ ক্লাছটো আমাক কৰিছিল ছাৰে, ইংলিছৰ ক্লাছ কৰিছিল 2 দিনমান। কিন্তু সেই কথাখিনি আমাক ছাৰে বহুত ভাল কামৰ কাৰণে কৰিছিল, যে আমাৰ ভাল ৰিজাল্ট হওক সেইকাৰণে কৰিছিল। যে ছাৰৰ ছাছপেনশ্যনটো আমাক উঠাই দিয়ক, যে ছাৰক আমাক লাগে। তেখেতক একদিন মই কোৱাতে তেখেতে কৈছে মই ইয়াতে 20 বছৰ কাম কৰিলোঁ বিনা বেতনে, মই যেতিয়া হ'লেও আহিব পাৰোঁ, এনেকৈ কৈছে। গতিকে 20 বছৰ কি আপুনি নোৰে বাইক লৈ যদি লওক, মোৰ কথা নাই। এনেকুৱা পৰিস্থিতি স্কুলখন আহিব নালাগিছিল। আমি গাৰ্জেন হিচাপে আপোনাক কৈছিলোঁ, আমাকতো কোনোদিনে ইয়াত মাতা নাই। আজি মই চকুৰ মানুহ আছে, মোক কোনোদিনে মিটিঙত মাতা নাই। আপোনালোকে এছ বনাইছে, এইবিলাকতো আমি গমেই নাপাওঁ কি হৈছে কি নহয়। আমি গম পাব লাগে।